আপোনাৰ যদি চুলিখিনি খুব বেছিকৈ বেয়া হৈছে, চুলিখিনি ফাটিছে, চুলিখিনি আধাতে ছিগি গৈছে, চুলি আঁচৰিবলৈ যত ধৰে, চুলিখিনি আঁচৰিলে বহুত বেছিকৈ সৰে, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো ট্ৰাই কৰি চাব পাৰে। আজিৰ এই ৰেমেডিটো যদি আপোনালোকে চুলিত লগায়, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি এনেদৰে চিল্কি হ'ব, চাইনি হ'ব আৰু আপোনালোকৰ চুলি সৰা বন্ধ হ'ব আৰু আধাতে চুলিখিনি ছিগি নাযাব। যদি আপোনালোকৰ চুলিখিনি খুব বেছিকৈ বেয়া হৈ গৈছে, যদি আপোনালোকৰ চুলিখিনি খুব বেছিকৈ সৰি আছে, বহুত কিবাকিবি আপোনালোকে চুলিত লগাই আছে, তাৰ পৰা একো ভাল ৰিজাল্ট পোৱা নাই বা সুফল পোৱা নাই, তেতিয়াহ'লে আপোনালোকে আজিৰ এই ৰেমেডিটো ট্ৰাই কৰি চাব পাৰে। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা হেয়াৰ ৰেমেডি, যিটো হেয়াৰ ৰেমেডি আপোনালোকে এই গৰম দিনত লগালে আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব, চুলিখিনি চিল্কি চাইনি হ'ব, চুলিৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিব। আমাৰ চুলি সৰা বন্ধ কৰিবৰ কাৰণে, আমাৰ চুলিখিনি স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে, চুলিখিনি চিল্কি চাইনি কৰিবৰ বাবে বজাৰত বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন প্ৰডাক্ট পোৱা যায়, যিবোৰে আমাৰ চুলি সৰাও বন্ধ কৰিব পাৰিব আৰু চুলিখিনি স্বাস্থ্যৱানো কৰিব পাৰিব। কিন্তু সেই প্ৰডাক্টবোৰ বহুত কষ্টলি হয় আৰু কেমিকেলযুক্ত হয়। কেমিকেলযুক্ত প্ৰডাক্ট বহুত মহিলাই চুলিত ইউজ কৰিবলৈ মন নকৰে। আজি মই আপোনালোকক যিটো হেয়াৰ ৰেমেডি বনাই দেখুৱাম, সেই হেয়াৰ ৰেমেডিটো সম্পূৰ্ণ নেচাৰেল হ'ব, তাত কেমিকেল নাথাকে, সম্পূৰ্ণ নেচাৰেল বস্তুৱে বনোৱা হ'ব। গতিকে চুলিত লগালে একো ছাইড ইফেক্ট নহয় আৰু যিকেইবিধ বস্তু মই ইউজ কৰিম আমাৰ সকলোৰে ঘৰত পোৱা বস্তু। গতিকে সহজে আপোনালোকে বনাই পেলাই চুলিত লগাব পাৰিব আৰু আপোনালোকৰ চুলিখিনি চিল্কি চাইনি আৰু মজবুত কৰিব পাৰিব। কিন্তু এটা কথা, আপোনাৰ একো ভিতৰুৱা ডেফিচিয়েঞ্চি থাকিব নালাগিব। আপুনি যদি সুস্থ শৰীৰে আছে, তেতিয়াহ'লে আপোনাৰ 100% কামত দিব আৰু এটা ভাল ৰিজাল্ট পাব মাত্ৰ এবাৰতে। আজিৰ এই ৰেমেডিটো মই দৈৰে বনাম। গৰমৰ দিনত চুলিখিনি চিল্কি চাইনি কৰিবৰ কাৰণে, চুলিখিনি ভালকৈ ৰাখিবৰ কাৰণে দৈতকৈ ভাল একো হ'ব নোৱাৰে। এই দৈ আমাৰ সকলোৰে ঘৰত সহজতে পোৱা এবিধ বস্তু। এই দৈৰে আপোনালোকে এই হেয়াৰ ৰেমেডিটো বনাই ইউজ কৰি চাবচোন। দৈত ভিটামিন এ থাকে, ভিটামিন বি থাকে, আইৰণ থাকে, ফছফৰাছ থাকে, কেলছিয়াম থাকে, এই সকলোবোৰ থাকে। গতিকে আমাৰ চুলিৰ কাৰণে এইবোৰ বহুত ভাল হয়। সেইকাৰণে গৰমৰ দিনত আমি দৈটো চুলিত লগাব লাগে। চুলিয়ে বহুতখিনি ভিটামিন পায়, প্ৰটিন পায়। গতিকে এই ৰেমেডিটো আপোনালোকে আজি মোৰ লগতে বনাওক আৰু ট্ৰাই কৰি চাওক। তে আহক এই ৰেমেডিটোনো কেনেকৈ বনাই চাওঁ বলক। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, যদি আপোনালোক মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোৰ নাম হৈছে অসমীয়া হাউচৱাইফ। মই মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আনি থাকোঁ, বিউটি টিপছবোৰ আনি থাকোঁ, যিবোৰ চাই আপোনালোকে উপকৃত হ'ব পাৰিব। সেইকাৰণে আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বনি যাব মোৰ এই বিউটিফুল ফেমিলিটোৰ এজন সদস্য। তে আহক এতিয়া এই ৰেমেডিটোনো কেনেধৰণে বনাই চাওঁ বলক। এই ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমে ল'লোঁ এটা বাতি আৰু এই বাতিটোতে মই দি লৈছোঁ এতিয়া এয়া দৈ। দৈ লাগিব আমাক 3 পৰা 4 চামুচ। দৈটো আপোনালোকে নিজৰ চুলিৰ জোখত ল'ব লাগিব। দৈ মই মোৰ চুলিৰ জোখত লৈছোঁ এয়া 4 চামুচ আৰু দৈখিনি লোৱাৰ পাছত গোটেইখিনি দৈ একদম ক্ৰীমৰ নিচিনাকৈ ঘুটি পেলাব লাগিব। মই এয়া ঘুটি লৈছোঁ। ঘুটি দিওঁতে এয়া দেখিছেনে একদম ক্ৰীমৰ দৰে হৈ গৈছে। আপোনালোকেও সেইদৰে দৈখিনি ঘুটি ল'ব। ইয়াৰ পাছত মই লৈছোঁ এইটো এল'ভেৰা জেল। এতিয়া মই এই এল'ভেৰা জেল ল'ম মই মোৰ চুলিৰ জোখত। মোৰ চুলিখিনি খুব বেছি দীঘল নহয়, সেইকাৰণে মই মোৰ চুলিৰ জোখত এয়া 1.5 চামুচ এল'ভেৰা জেল লৈছোঁ। আপোনালোকৰ চুলি যদি বেছিকৈ দীঘল হয়, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ চুলিৰ কাৰণে ল'ব লাগিব 2 পৰা 3 চামুচ এল'ভেৰা জেল। এই এল'ভেৰা জেলটো মই কিনা লৈছোঁ। আপোনালোকে নেচাৰেল এল'ভেৰা জেলো ল'ব পাৰে। নেচাৰেল পাতৰ পৰা জেলটো উলিয়াই ইয়াতে মিক্স কৰি পেলাই আপোনালোকে ল'ব পাৰে। এতিয়া মই দৈৰ লগত এল'ভেৰা জেলখিনি দিয়াৰ পাছত খুব ভালকৈ এয়া মিক্স কৰিছোঁ, যাতে দুইটা বস্তু ভালকৈ মিক্স হৈ যায়। ইয়াৰ পাছত মই ইয়াতে দিম এয়া নেমু লাগিব আমাক 1 চামুচৰ পৰা 1.5 চামুচ ৰস। আপোনালোকে নিজৰ চুলিৰ জোখত ল'ব লাগিব। মই মোৰ চুলিৰ জোখত এয়া 1.5 চামুচ নেমু ৰস লৈ লৈছোঁ। আপোনাৰ যদি চুলিখিনি বেছিকৈ দীঘল, গ্ৰথটো বেছি, তেতিয়াহ'লে আপোনালোকে এই নেমু ৰস 2 চামুচ ল'ব। এতিয়া মই নেমু ৰস দিয়াৰ পাছত এয়া খুব ভালকৈ মিহলাই লৈছোঁ। দৈ আৰু নেমু মিক্স কৰি পেলাই যদি আপোনালোকে চুলিত লগায়, তেতিয়াহ'লে চুলিখিনি চিল্কি আৰু চাইনি হোৱাত সহায় হয়। এতিয়া মই আনিছোঁ এয়া
নাৰিকল তেল লাগিব মোক এচামুচ মই মোৰ চুলিৰ জোখত নাৰিকল তেলটো লৈছোঁ এই নাৰিকল তেলটো আপোনালোকৰ চুলিৰ জোখত ল'ব লাগিব চুলিখিনি যদি গ্ৰোথ বেছি দীঘলো তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল 2 চামুচ লৈ ল'ব নাৰিকল তেল দিলে চুলিখিনি বেছিকৈ ড্ৰাই নহ'ব ইয়াৰ পাছত মই আনিছোঁ এয়া ভিটামিন ই কেপচুল এই ভিটামিন ই কেপচুলটো মই মোৰ চুলিৰ জোখতে ল'ম মই ল'ম এটা ভিটামিন ই কেপচুল যদি আপোনালোকৰ চুলি গ্ৰোথ বেছি দীঘল তেতিয়াহ'লে আপোনালোকে ভিটামিন ই কেপচুলো 2টা ল'ব লাগিব বহাই ল'ব লাগিব এতিয়া মই ভিটামিন ই কেপচুলৰ পৰা অইলটো উলিয়াই ইয়াতে মিক্স কৰি দিছোঁ খুব ভালকৈ মিহলাব লাগিব গোটেইখিনি বস্তু দিয়াৰ পাছত খুব ভালকৈ মিহলাই ল'ব মিহলাই লোৱাৰ পাছত এইটো বনি যাব খুব বঢ়িয়া এটা হেয়াৰ ৰেমেডি এই হেয়াৰ ৰেমেডিটো কেনেধৰণে লগাব লাগে কেনেকৈ লগালে আপোনালোকে বেছিকৈ লাভৱান হ'ব চুলিখিনি সিল্কি শাইনি হ'ব খৰাও বন্ধ হ'ব ভিডিঅ'টো পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱালোঁ এই ৰেমেডিটো দৈৰ লগত কিনো বস্তু মই মিক্স কৰিলোঁ আপোনালোকে দেখা পালে গতিকে আপোনালোকে এইটো সহজে বনাব পাৰিব আৰু আপোনালোকৰ চুলিত লগাব পাৰিব আৰু অতি সহজে গৰম দিনত আপোনালোকৰ চুলিখিনি সিল্কি শাইনি কৰি ৰাখিব পাৰিব এইটো এতিয়া কেনেধৰণে ইউজ কৰিব লাগে সেইটো মই আপোনালোকক কৈ দিছোঁ এইটো আপোনালোকে খুব ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত লাহে লাহে চুলিত লগাব চুলিৰ গুৰিটো লগাব পাৰিব চুলিৰ লেন্থটো লগাব পাৰিব লগাই পেলাই আপোনালোকে আধা ঘণ্টা ৰাখিব আধা ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এনে ধৰণে আপোনালোকে সপ্তাহত এবাৰকৈ কৰিব এনে ধৰণে যদি আপোনালোকে সপ্তাহত এবাৰকৈ লগাই থাকে তেতিয়াহ'লে আপোনালোকৰ গোটেই গৰম দিনটোত চুলিখিনি স্বাস্থ্যৱান হৈ থাকিব চুলিখিনি সিল্কি শাইনি হ'ব আৰু চুলি খৰাও বন্ধ হ'ব এতিয়া এই ৰেমেডিটো অকনমান মই মোৰ চুলিত আপোনালোকক লগাই দেখুৱাম এই ৰেমেডিটো বনাওতে আপোনালোকৰ চুলিৰ জোখত বনাব আপোনালোকৰ যদি চুলিৰ লেন্থটো বেছি হয় তেতিয়াহ'লে ইয়াতকে অকনমান পৰিমাণ বহাই ল'ব লাগিব আৰু যদি আপোনালোকৰ চুলিৰ লেন্থটো কম তেতিয়াহ'লে এই পৰিমাণটোতে ল'লেও হ'ব এতিয়া মই মোৰ চুলিখিনিত লগাই ললো লগাই পেলাই খোপা এটা বান্ধি ৰাখি দিলো আধা ঘণ্টা এনেদৰে মই ৰাখি থম আপোনালোকেও এইদৰে চুলিত লগাই পেলাই আধা ঘণ্টা ৰাখিব আধা ঘণ্টাৰ পাছত চুলিখিনি শ্যাম্পু কৰি ধুই দিব এইটো ৰেমেডি আপোনালোকে সপ্তাহত এবাৰকৈ লগাব পাৰিব গৰমৰ দিনত চুলিত দৈ কেনেকৈ লগাব লাগে মই আপোনালোকক আজি দেখুৱালো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ এই ভিডিঅ'টো ইমানেই আছিল নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ